আজি ৰাতিপুৱা একদম স্পেচিয়েল এটা বস্তু দেখুৱাম আপোনালোকক। এইফালে চচত গৰম পানী দি থৈছে আৰু ভাপত দিয়া পিঠা বনাই আছে মায়ে। খাবলৈ চাগে একদম টেষ্টি হ'ব। হেল্ল', গুড মৰ্ণিং। আৰু ৰাতিপুৱা মানে কাণৰ মোৰ শুই উঠা দেৰি হ'ল, কালি ডিউটি আছিলে কাৰণে। দেউতাকো সেইফালে শুই আছে, গাটো অকণমান বেয়া, মূৰৰ বিষ কৰি আছে, ভিক্স লগাই শুই আছে। আৰু মা উঠিলে ঘৰতে শাৰী গা পা ধুই নামঘৰটো সোমালে। মায়ে সেয়া চাহ খাবৰ কাৰণে পিঠা এটা ৰেডি কৰিছে। বহুত দিনৰ পৰা মায়ে বিচাৰি আছিলে তেনেকুৱা মানে সেই ফুটা লগা খৰাহী নিচিনা, পোৱা নাছিলে। কালি ঘপককৈ মৰাণত দোকান এখনত দেখিলে আৰু আনিছে। আনি আজি সেয়া ট্ৰাই কৰি চাইছে। ইভাগে মানে যিটো চেয়া দিয়া সাজ মানে তেনেকুৱা চব থাকে আৰু ঢাকন বটোৱা তেনেকুৱা থাকে, সেইটোত বহুত দাম কৰিলে। সেইদিনা মৰাণত সুধিলে প্ৰায় 1250 কৰিলে। আৰু সেইকাৰণে সেইটো নানি এইখনকে কালি পাই আনিলোঁ। আৰু আজি পিঠা দিছে, কেনেকুৱা হয় চাই লওঁ। আৰু যদি এদিন চেয়া দিয়া বনাই চাব লাগিব। এইটোতে যদি চব হৈ যায় তেতিয়াহ'লে এনেইনো আকৌ সেইখন মানে সেই সাজটো দৰকাৰ নাই। এইটোতে যদি চব চলি যায়, হয়নে? ঠিক আছে, ফাইনেল লুকটো পিছত দেখাম কেনেকুৱা হয়। ভিডিঅ'টো চাব দেই। প্ৰথমতে মায়ে থালি এখন দি থৈছিলে, এতিয়া আকৌ এই তলি এখন দি থৈছে। মানে তলি এখন দি থ'লে ভালকৈ ঢাক খায় আৰু মই দাঙি চাইছোঁ পিঠাটো সিজিছে নে নাই সিজা। দুটাকৈ বহাইছে, দুটা পিঠা কৰি বহাইছে। এয়া অকণমান সিজিছে, বাকী ৰেডি হৈ গ'ল সোনকালে। প্ৰায় 10 মিনিটমান নালাগিলে, 7-8 মিনিটমান লাগিলে নেকি। আৰু এয়া ফাইনেলি পিঠা ৰেডি। চেনি দিয়া নাই, চেনি তেনেকৈ খোৱা নহয় যে মাৰ কাৰণে, সেয়া গুড় দিয়ে ৰেডি কৰিছে। আৰু খাবলৈ কিন্তু একদম টেষ্টি হৈছিলে, কাৰণ খোৱাৰ পিছতহে মই ভিডিঅ'টো ৰেডি কৰিছোঁ। মন গ'লে আপুনিও বনাই খাব পাৰে কমটি খৰচত। একদম নতুন নতুন সোৱাদ লগা ৰেচিপি বনাই আলহীক খুৱাব পাৰে। এয়া পিঠা পিঠা খাবা দেই। গৰম হৈ আছে, ৰ'বা মই ঠাণ্ডা কৰি দিম দেই। ৰ'বা, গৰম হৈ আছে, ঠাণ্ডা 10 মিনিট নহ'লে 7 মিনিটমান হ'ল। 7 মিনিটত ৰেডি হৈ গ'ল পিঠা।